ড্ৰাইভিং লাইসেন্স বনোৱাৰ প্ৰচেছ দুটা ষ্টেপত কমপ্লিট হয়। প্ৰথমতে আপোনাক লাৰ্ণাৰ লাইসেন্স বনাই ল'ব লাগে। লাৰ্ণাৰ লাইসেন্স পোৱাৰ পিছত 30ৰ পৰা 6 মাহৰ ভিতৰত আপোনাক মেইন ড্ৰাইভিং লাইসেন্স বা পাৰ্মানেণ্ট ড্ৰাইভিং লাইসেন্সৰ কাৰণে এপ্লাই কৰিব লাগে। পাৰ্মানেণ্ট বা মেইন ড্ৰাইভিং লাইসেন্সৰ কাৰণে কেনেদৰে এপ্লাই কৰিব লাগে অলৰেডি মই ভিডিঅ' দিছোঁ। কিন্তু যিসকলৰ লাৰ্ণাৰ লাইসেন্স নাই, লাৰ্ণাৰ লাইসেন্সৰ বাবে কেনেদৰে অনলাইন এপ্লাই কৰিব আজিৰ এইটো ভিডিঅ'ত মই কমপ্লিট প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। মই ভাবোঁ এইটো ভিডিঅ' চোৱাৰ পিছত আপোনাক ড্ৰাইভিং বা লাৰ্ণাৰ লাইসেন্স ৰিলেটেড বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নহ'ব, কাৰণ এইটো ভিডিঅ'ত কমপ্লিট ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখুওৱা হৈছে যে আপুনি লাৰ্ণাৰ লাইসেন্সৰ বাবে কেনেদৰে এপ্লাই কৰিব, কেনেদৰে অনলাইন পে'মেণ্ট কৰিব, কেনেদৰে এক্সাম দিব, এক্সামৰ কুৱেশ্যন আৰু এনচাৰসমূহ ক'ত পাব বা কেনেকৈ ডাউনলোড কৰিব, লগতে লাৰ্ণাৰ লাইসেন্সৰ এক্সামত আপুনি যদি কিবা কাৰণত ফেইল হয় কেনেদৰে ৰি এক্সাম দি আপুনি লাৰ্ণাৰ লাইসেন্স ডাউনলোড কৰিব পাৰিব। কমপ্লিট ষ্টেপ বাই ষ্টেপ প্ৰচেছ দেখুওৱা হৈছে। ইয়াৰ বাহিৰেও লাৰ্ণাৰ লাইসেন্স এপ্লাই কৰোঁতে আহিবলগীয়া কিছুমান কমন প্ৰব্লেম যেনে পে'মেণ্ট কৰোঁতে প্ৰব্লেম, লাৰ্ণাৰ লাইসেন্স ডাউনলোডিং প্ৰব্লেম ইত্যাদি ধৰণৰ বিভিন্ন ধৰণৰ প্ৰব্লেম ছল্ভ কৰি দেখুওৱা হৈছে। গতিকে আহক ডিটেইলছত জানি লওঁ। লাৰ্ণাৰ লাইসেন্সৰ অনলাইন এপ্লাই কৰিবলৈ গুগল অ'পেন কৰিব আৰু টাইপ কৰি দিব গুগলত PARIVASAN পৰিবহণ লিখি ডাইৰেক্ট চাৰ্চ কৰি দিব। ঠিক আছে, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই ডাইৰেক্ট লিংক দি দিম। পৰিবহণ লিখি চাৰ্চ কৰি দিয়াৰ পিছত ইয়াতে প্ৰথম যিটো লিংক আহিব পৰিবহণ.gov.in প্ৰথম লিংকটোত ক্লিক কৰি দিব। তাৰপিছত আপুনি ইয়াতে তলৰ পিনে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত লাইসেন্স ৰিলেটেড ছাৰ্ভিচৰ যিটো প্ৰথম অপশ্যন আছে ড্ৰাইভাৰ্ছ/লাৰ্ণাৰ লাইসেন্স ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াৰ পৰা আপোনাৰ যিটো ষ্টেট হয় চিলেক্ট ষ্টেট নেমত ক্লিক কৰি আপোনাৰ ষ্টেটটো চুজ কৰি ল'ব। মই আছাম চুজ কৰি লৈছোঁ। ষ্টেট চুজ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পপ আপ আহিব, এইটো আপুনি কেঞ্চেল কৰি দিব এনেদৰে। তাৰপিছত ইয়াতে চাব লাৰ্ণাৰ লাইসেন্স এপ্লাই কৰিবলৈ প্ৰথম যিটো অপশ্যন আছে এপ্লাই ফৰ লাৰ্ণাৰ লাইসেন্স প্ৰথম অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে কণ্টিনিউত ক্লিক কৰি দিব। তাৰপিছত আপুনি এইটো পেজত গুচি আহিব। ইয়াতে আপোনাক একো কৰিব নালাগে, জাষ্ট ইয়াতে আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত প্ৰথম যিটো অপশ্যন আছে ছাবমিট ভায়া আধাৰ অথেণ্টিকেশ্যন ইয়াতে ক্লিক কৰি দিব এনেদৰে। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে অ'কেত ক্লিক কৰি দিব এনেদৰে। অ'কেত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে বাই ডিফল্ট ষ্টেট চিলেক্ট কৰা আছে, ইয়াতে আপুনি আধাৰ নাম্বাৰটো চুজ কৰিব। বিচাৰিলে আপুনি ভাৰ্চুৱেল আইডিও চুজ কৰিব পাৰে। ঠিক আছে, ভাৰ্চুৱেল আইডি আধাৰ কাৰ্ডত লিখা থাকে। মই আপোনালোকক ৰেকমেণ্ডেড কৰিম আপোনালোকে আধাৰ নাম্বাৰটো চুজ কৰিব। তাৰপিছত ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো ফিল আপ কৰি দিব। আধাৰ নাম্বাৰটো ফিল আপ কৰাৰ পিছত ইয়াতে জেনেৰেট অ'টিপিত ক্লিক কৰি দিব এনেদৰে। জেনেৰেট অ'টিপিত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে সেইটো মোবাইল নাম্বাৰত এটা অ'টিপি আহিব। ইয়াতে মোবাইল নম্বৰৰ লাষ্টৰ 4টা নম্বৰ দেখাব। ঠিক আছে, ইয়াতে আপুনি অ'টিপিটো ফিল আপ কৰি দিব, 6টা ডিজিটৰ হ'ব। অ'টিপিটো ফিল আপ কৰাৰ পিছত ইয়াতে চাব এনেদৰে টিক মাৰ্ক দিব, কেইটামান 3টা বক্স দি আছে, এনেদৰে গোটেইকেইটাতে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে অথেণ্টিকেট বুলি লিখা আছে, অথেণ্টিকেটত ক্লিক কৰি দিব। অথেণ্টিকেটত ক্লিক কৰি দিয়াৰ পিছত আপুনি এইটো পেজত গুচি আহিব। আপুনি এইটো পেজত একো কৰিব নোৱাৰে। ইয়াতে যিখিনি ডিটেইলছ শ্ব' কৰি আছে আপোনাৰ আধাৰ কাৰ্ডত যিখিনি ডিটেইলছ দিয়া আছে আধাৰ কাৰ্ডৰ পৰা অট'মেটিক উঠাই লৈছে। ইয়াতে আপুনি প্ৰচিডত ক্লিক কৰি দিব এনেকৈ। প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো পেজত গুচি আহিব। এইটো পেজত কিছুমান ডিটেইলছ আধাৰ কাৰ্ডৰ পৰা অট'মেটিক উঠাই ল'ব। ঠিক আছে, ইয়াতে যিখিনি ডিটেইলছ ফিল আপ কৰা নাই ইয়াতে ফিল আপ কৰিব লাগিব। প্ৰথমতে ইয়াৰ পৰা RTO অফিচটো চিলেক্ট কৰি ল'ব। RTO অফিচ চিলেক্ট কৰিবলৈ ইয়াতে চিলেক্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো RTO অফিচ হয় RTO অফিচটো এনেদৰে চিলেক্ট কৰি ল'ব। পিছত RTO অফিচ চিলেক্ট কৰাৰ পিছত ইয়াতে চাব নেম অফ দ্য এপ্লিকেণ্ট অট'মেটিক আহিছে। তাৰপিছত ইয়াতে ৰিলেশ্যন গাৰ্জিয়ান আছে, এইটো আপুনি এডিট কৰিব নোৱাৰে। ইয়াতে আপোনাৰ যিটো গাৰ্জিয়ান নাম হয় গাৰ্জিয়ান নেমটো অট'মেটিক যদি নাহে ইয়াতে আপুনি ফিল আপ কৰি দিব। ঠিক আছে, মোৰটো অট'মেটিক আহিছে। তাৰপিছত ইয়াতে চাব ফুল নেম এজ পাৰ ৰেকৰ্ড, এইটো অট'মেটিক আহিছে। ইয়াৰ পৰা আপুনি জেণ্ডাৰ চুজ কৰি ল'ব। জেণ্ডাৰটো আপুনি চেঞ্জ কৰিব নোৱাৰে, আধাৰ কাৰ্ডৰ পৰা অট'মেটিক লৈ লৈছে। ঠিক আছে, তাৰপিছত ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ আছে, ইয়াতে এজ দিয়া আছে। ইয়াতে যিটো প্লেচ অফ বাৰ্থ আছে এইটো আপুনি দিলে দিব পাৰে, নিদিলে কোনো প্ৰব্লেম নাই। ইয়াতে যিকেইটা ষ্টাৰ মাৰ্ক দিয়া আছে ষ্টাৰ মাৰ্ক দিয়াকেইটা আপোনাক ফিল আপ কৰিব লাগিব। ঠিক আছে, মই ইয়াতে ফিল আপ কৰি দিছোঁ প্লেচ অফ বাৰ্থটো। প্লেচ অফ বাৰ্থ ফিল আপ কৰাৰ পিছত ইয়াতে কোৱালিফিকেশ্যন চিলেক্ট কৰিব লাগিব। ইয়াতে চিলেক্টত ক্লিক কৰি দিব কোৱালিফিকেশ্যন চিলেক্ট কৰিবলৈ। তাৰপিছত ইয়াৰ পৰা চুজ কৰি ল'ব 8 পাছ, 10+2 আছে, 10 দিয়া আছে, বিল' 8 ডক্টৰেট যিটো হয় আপোনাৰ। মই ইয়াতে গ্ৰেজুৱেট ইন নন মেডিকেল ছায়েন্সটো চুজ কৰিছোঁ। আপুনি যদি গ্ৰেজুৱেশ্যন কৰিছে আপুনি এইটো চুজ কৰিব। ঠিক আছে, ইয়াতে ডাইৰেক্ট গ্ৰেজুৱেশ্যন দিয়া নাই, মই এইটো গ্ৰেজুৱেট ইন নন মেডিকেল ছায়েন্স যিটো আছে এইটো চুজ কৰিছোঁ। ঠিক আছে, ইয়াতে আপোনাক লেণ্ডমাৰ্ক নাম্বাৰ দিব নালাগে, এইটো মেণ্ডেটাৰী নহয়।
তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নাম্বাৰ আছে ইয়াতে ফিল আপ কৰি দিব তাৰপিছত ইয়াতে আহিল আইডেণ্টিফিকেশ্যন মাৰ্ক 1 ঠিক আছে আপোনাৰ যদি কিবা আইডেণ্টিফিকেশ্যন থাকে অৰ্থাৎ ধৰি লওক ইয়াতে এক্সাম্পল দিয়া আছে স্কেয়াৰ অন হেড অৰ্থাৎ আপোনাৰ মূৰত যদি কিবা দাগ থাকে ইয়াতে আপুনি দিব পাৰে তাৰপিছত ইয়াতে মল অন ৰাইট হেণ্ড আপোনাৰ ৰাইট হেণ্ড বা লেফ্ট হেণ্ডত যদি কিবা তিল চিল থাকে এইবিলাক আপুনি দিব পাৰে নিদিলেও কোনো প্ৰব্লেম নাই এইটো মেণ্ডেটৰী নহয় ঠিক আছে ইয়াতে আপোনাক একো কৰিব নালাগে যেনেকৈ আছে তেনেকৈ ৰাখিব তাৰপিছত ইয়াতে ৰাইট সাইডত আহক ইয়াতে ডেট অফ বাৰ্থটো আছে তাৰপিছত ইয়াতে এজটো অটোমেটিক আহিছে আধাৰ কাৰ্ডৰ পৰা উঠাই লৈছে ঠিক আছে তাৰপিছত ইয়াতে চাব কাউণ্ট্ৰি অফ বাৰ্থ এইটো ইণ্ডিয়া অটোমেটিক আহিছে যদি নাহে ইয়াৰ পৰা সিলেক্ট কৰি আপুনি ইণ্ডিয়াটো চুজ কৰি ল'ব ঠিক আছে তাৰপিছত ইয়াতে আহিল ব্লাড গ্ৰুপ আপোনাৰ যদি ব্লাড গ্ৰুপ টেষ্ট কৰা থাকে ইয়াৰ পৰা আপুনি সিলেক্ট কৰি আপোনাৰ ব্লাড গ্ৰুপটো সিলেক্ট কৰি ল'ব এনেদৰে ঠিক আছে আৰু যদি টেষ্ট কৰা নাই আপোনাৰ ইয়াতে আপুনি আনননে ৰাখিব ঠিক আছে তাৰপিছত আপোনাৰ যদি ইমেইল এড্ৰেছ থাকে ইমেইল এড্ৰেছটো ইয়াতে ফিল আপ কৰি দিব মেণ্ডেটৰী নহয় দিলে দিব পাৰে নিদিলে প্ৰব্লেম নাই ঠিক আছে ষ্টাৰ মাৰ্ক যেকেইটা আছে সেইকেইটা ফিল আপ কৰিব তাৰপিছত এমাৰ্জেঞ্চি মোবাইল নাম্বাৰ অৰ্থাৎ আপোনাৰ যদি অল্টাৰনেটিভ মোবাইল নাম্বাৰ থাকে আপোনাৰ যিটো মেইন মোবাইল নাম্বাৰ সেইটোৰ বাহিৰে যদি আৰু বেলেগ মোবাইল নাম্বাৰ থাকে ইয়াতে আপুনি দিব পাৰে নিদিলে প্ৰব্লেম নাই তাৰপিছত ইয়াতে সেম আইডেণ্টিফিকেশ্যন মাৰ্ক 1 2 আছিল এইটো দিলে দিব পাৰে নিদিলে প্ৰব্লেম নাই ঠিক আছে তাৰপিছত ইয়াতে এড্ৰেছ সেকশনত আহক এড্ৰেছ সেকশনত ইয়াতে ষ্টেট অটোমেটিক আহিছে ইয়াতে ডিষ্ট্ৰিক্ট অটোমেটিক আহিছে যদি নাহে ইয়াৰ পৰা আপুনি এনেদৰে সিলেক্ট কৰি ল'ব তাৰপিছত ইয়াৰ পৰা সাব ডিষ্ট্ৰিক্ট যিটো হয় সাব ডিষ্ট্ৰিক্টটো এনেদৰে সিলেক্ট কৰি ল'ব সিলেক্টত ক্লিক কৰি তাৰপিছত ইয়াতে আহিল ভিলেজ আৰু টাউন আপোনাৰ যদি ভিলেজ হয় ভিলেজ সিলেক্ট কৰিব টাউন যদি হয় টাউন সিলেক্ট কৰিব তাৰপিছত ইয়াতে সিলেক্টত ক্লিক কৰি আপোনাৰ যিটো ভিলেজ বা টাউন হয় ইয়াৰ পৰা এনেদৰে সিলেক্ট কৰি ল'ব স্ক্ৰল কৰি ঠিক আছে তাৰপিছত ইয়াতে আহিল হাউচ/দূৰ/ফ্লেট নাম্বাৰ এইটো মোৰ আধাৰ কাৰ্ডত দিয়া আছিল হাউচ নাম্বাৰটো অটোমেটিক আহিছে ইয়াতে আপুনি দিলে দিব পাৰে নিদিলে প্ৰব্লেম নাই ইয়াতে ষ্টাৰ মাৰ্ক নাই ঠিক আছে তাৰপিছত ইয়াতে পুলিচ ষ্টেচন নাইবা ইয়াতে আপোনাৰ ভিলেজৰ নামটো লিখি দিব পাৰে ঠিক আছে ষ্টেট লোকেলিটি পুলিচ ষ্টেচন ইয়াতে মোৰ ভিলেজৰ নাম অটোমেটিক আহিছে আধাৰ কাৰ্ডত দিয়া আছিল যিহেতু তাৰপিছত ইয়াতে আহিল লোকেশ্যন /লেণ্ডমাৰ্ক ইয়াতে আধাৰ কাৰ্ডৰ পৰা অটোমেটিক উঠাই লৈছে যিহেতু মোৰ আধাৰ কাৰ্ডত দিয়া আছিল আপোনাৰ যদি নাহে ইয়াতে আপুনি যিকোনো আপোনাৰ ওচৰৰ নিয়াৰেষ্ট এটা লোকেশ্যনৰ নাম লিখি দিব ঠিক আছে তাৰপিছত পিন কোড অটোমেটিক আহিছে তাৰপিছত ইয়াতে চাব ডিউৰেশ্যন অফ ষ্টাই এট প্ৰেজেণ্ট এড্ৰেছ আপোনাৰ যিটো প্ৰেজেণ্ট এড্ৰেছ হয় অৰ্থাৎ কাৰেণ্ট এড্ৰেছ হয় সেইটো এড্ৰেছত আপুনি কিমান বছৰৰ পৰা আছে ইয়াতে সুধিছে ঠিক আছে ইয়াতে ইয়াৰ আৰু মান্থ এনেকৈ সুধিছে মই ইয়াতে লিখিছোঁ 25 years 0 months আপুনি এনেদৰে লিখিব পাৰে আপুনি যিমান বছৰৰ পৰা আছে ঠিক এনেদৰে লিখিব তাৰপিছত ৰাইট সাইডত আপোনাক একো কৰিব নালাগে ইয়াতে আপুনি তলৰ পিনে স্ক্ৰল কৰিব ইয়াতে তলৰ পিনে স্ক্ৰল কৰাৰ পিছত ইয়াতে ভেহিকেল ক্লাছ দিয়া আছে আপুনি বাইকৰ কাৰণে লাইসেন্স বনাব বিচাৰিছে নে কাৰৰ কাৰণে বনাব বিচাৰিছে ইয়াৰ পৰা আপোনাক সিলেক্ট কৰিব লাগিব ঠিক আছে ইয়াতে প্ৰথমতে দিয়া আছে মটৰচাইকেল উইথ গিয়াৰ নন ট্ৰেন্সপোর্ট MCWG অর্থাৎ আপনি যদি বাইকৰ কাৰণে যদি লাইসেন্স বনাব বিচাৰিছে অৰ্থাৎ টু হুইলাৰৰ কাৰণে এই সময়ত ইয়াতে আপোনাৰ যেটো প্ৰথম অপচন দিয়া আছে প্ৰথম অপচন তেনেদৰে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াতে এৰো আইকনত তেনেদৰে ক্লিক কৰি দিব ঠিক আছে ইয়াতে এৰো আইকনত ক্লিক কৰি দিয়াৰ লগে লগে অটোমেটিক সিলেক্ট হৈ যাব এইটো বাইকৰ কাৰণে সিলেক্ট হৈছে তাৰপিছত সেকেন্ড যেটো অপচন দিয়া আছে মটৰচাইকেল উইথাউট গিয়াৰ নন ট্ৰেন্সপোর্ট আপুনি যদি স্কুটিৰ কাৰণে যিবিলাক মানে গিয়াৰ নাই স্কুটিৰ কাৰণে যদি বনায় আপুনি সেকেন্ড অপচনটো চুজ কৰিব ঠিক আছে গিয়াৰলেছৰ কাৰণে MCWOG যেটো অপচন আছে এইটো আপুনি চুজ কৰিব মই স্কুটিৰ কাৰণে এপ্লাই নকৰো ঠিক আছে আৰু যদি আপুনি কাৰৰ কাৰণে বনায় অৰ্থাৎ ফৰ হুইলাৰৰ কাৰণে যদি বনায় আপুনি এইটো অপচন চুজ কৰিব লাইট মোটৰ ভেহিকেল অর্থাৎ LMB ঠিক আছে এনেদৰে চুজ কৰিব তাৰ পিছত এটো এৰো আইকনত ক্লিক কৰি দিব সেম প্ৰসেস ইয়াতে মই বাইকৰ কাৰণে আৰু কাৰৰ কাৰণে সিলেক্ট কৰিছো ঠিক আছে টু হুইলাৰ প্লাস ফৰ হুইলাৰৰ কাৰণে সিলেক্ট কৰিছো আপুনি এনেদৰে সিলেক্ট কৰিব পাৰে এইখিনি সিলেক্ট কৰা হৈ গল তাৰ পিছত ইয়াতে এটা অপচন পাব আপুনি যদি ড্ৰাইভিং স্কুলৰ পৰা ড্ৰাইভ কৰা শিকিছে সেই সময়ত ইয়াতে টিক মাৰ্ক দিব আৰু যদি শিকা নাই ইয়াতে আপোনাক টিক মাৰ্ক দিব নালাগে যেনেকৈ আছে তেনেকৈ ৰাখিব তাৰপিছত ইয়াতে চাব ডিক্লাৰেশ্যন অপচনত ইয়াতে এটা অপচন পাব সেলফ ডিক্লাৰেশ্যন ফৰ্ম 1 ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এটা ডিক্লাৰেশ্যন ফৰ্ম ওপেন হৈ যাব ইয়াতে আপোনাক ইয়েস নট টিক মাৰ্ক দিব লাগিব ঠিক আছে ইয়াতে মই আপোনালোকক ৰেকমেন্ডেড কৰিম ইয়াতে আপুনি সেকেন্ডটো অকল ইয়েস ৰাখিব বাকি গটেকেটা এনেদৰে ন ৰাখিব এনেদৰে নট টিক মাৰ্ক দিব ঠিক আছে ইয়াতে খালি ইয়াতে অকল সেকেন্ডটো ইয়েস বাকি কেটা এনেদৰে মই জেনেদৰে দিছো এনেদৰে আপুনি নট টিক মাৰ্ক দিব তাৰপিছত ইয়াতে চাব আই হেয়াৰ বাই বুলি লিখা আছে ইয়াতে এটা টিক মাৰ্ক দিব এনেদৰে টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে সাবমিটত ক্লিক কৰি দিব তাৰপিছত ইয়াতে ওকেত ক্লিক কৰি দিব ওকেত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব সেলফ ডিক্লাৰেশ্যন এজ দ্য ফিজিক্যাল ফিটনেস হ্যাজ বিন সাবমিটেড সাকসেসফুলি ইয়াতে বেকত ক্লিক কৰি দিব
বেকত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপুনি এইটো পেজত অট'মেটিক আহি যাব ঠিক আছে। ইয়াতে এক নম্বৰত এটা প্ৰশ্ন সুধিছে, আপোনাৰ যদি কিবা কাৰণত এক্সিডেণ্টেল ডেথ হয় ঠিক আছে, আপোনাৰ বডিটো আপুনি ডনেট কৰিব বিচাৰে নেকি? যদি আপুনি ডনেট কৰিব বিচাৰে ইয়াতে আপুনি য়েছত টিক মাৰ্ক দিব, আৰু যদি আপুনি ডনেট কৰিব নিবিচাৰে ইয়াতে আপুনি নত টিক মাৰ্ক দিব ঠিক আছে। মই ইয়াতে নত টিক মাৰ্ক দিছোঁ। তাৰপিছত ইয়াতে টিক মাৰ্ক দিয়াই আছে, ইয়াতে আপোনাক একো কৰিব নালাগে, ইয়াতে ডাইৰেক্ট আপুনি ছাবমিটত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰে ইয়ৰ এপ্লিকেশ্যন হেজ বিন একচেপ্টেড, ইয়াতে আপোনাক একো কৰিব নালাগে, ডাইৰেক্ট ইয়াতে আকৌ অ'কেত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আকৌ অ'কেত ক্লিক কৰি দিব। ইয়াতে চাব পাৰে এপ্লিকেশ্যন ফৰ্ম ছাকচেছফুলি ছাবমিট হৈ গৈছে। ইয়াতে চাব কংগ্ৰেচুলেশ্যন ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড ছাকচেছফুলি, ইয়াতে আকৌ অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব ইয়াতে এপ্লিকেশ্যন আৰু ৰেফাৰেঞ্চ শ্লিপ এটা জেনেৰেট হ'ব। ইয়াতে আপুনি এইটো ছেভ কৰি ৰাখিব, নাইবা আপুনি এপ্লিকেশ্যন নাম্বাৰটো স্ক্ৰীনশ্বট মাৰিব ঠিক আছে। বিচাৰিলে ইয়াৰ পৰা আপোনাৰ যিটো এপ্লিকেশ্যন ৰিচিভ আছে ইয়াতে আপুনি প্ৰিণ্ট কৰিব পাৰিব ঠিক আছে। প্ৰিণ্ট কৰিবলৈ ইয়াতে প্ৰিণ্ট একনলেজমেণ্ট বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এইটো আপুনি এজ এ PDF ফাইল ছেভ কৰিব পাৰিব। মই ইয়াতে ছেভ কৰি লৈছোঁ। কিবা এটা নাম দি এনেদৰে ছেভ কৰি ল'ব। মই ইয়াতে LL বুলি লিখিছোঁ। অ'কে, এইটো ছেভ হৈ গৈছে। তাৰপিছত ইয়াতে নেক্সট এটা অপশ্যন আছে, চিম্পলি নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপুনি এইটো পেজত গুচি আহিব। ইয়াতে আপুনি তলৰ পিনে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে তলৰ পিনে আকৌ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনাক এটা ছিগনেচাৰ আপলোড কৰিব লাগিব। ইয়াতে ছিগনেচাৰৰ চাইজটো দিয়া আছে, ইয়াতে চাব পাৰে 256 পিক্সেল ইনটু হাইটটো দিয়া আছে 64 পিক্সেল, 10 to 20 KB ভিতৰত হ'ব লাগিব। ইয়াতে টাইপ দিয়া আছে JPG আপুনি যিকোনো ফৰ্মেটত আপুনি আপলোড কৰিব পাৰিব ঠিক আছে। ইয়াতে আপলোড কৰিবলৈ ইয়াতে ব্ৰাউজত ক্লিক কৰি দিব। ছিগনেচাৰটো ছিলেক্ট কৰাৰ পিছত ইয়াতে এটা অপশ্যন পাব আপলোড এণ্ড ভিউ ফাইল, ইয়াতে ক্লিক কৰি দিব। ইয়াতে চাব ছিগনেচাৰটো শ্ব' কৰি আছে, ইয়াতে আপুনি তলৰ পিনে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আৰু এটা অপশ্যন পাব ছেভ ফটো এণ্ড ছিগনেচাৰ ইমেজ ফাইলছ, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰে আপডেটেড ছাকচেছফুলি বুলি লিখা আহিছে। তাৰপিছত ইয়াতে আপুনি ডাইৰেক্ট নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি এইটো পেজত গুচি আহিব। ইয়াতে চাব পাৰে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কমপ্লিট হৈ গৈছে, ছিগনেচাৰ আপলোড কমপ্লিট হৈ গৈছে। ইয়াতে চাব আপলোড ডকুমেণ্টছ এটা ছেকশ্যন দিয়া আছে, ইয়াতে এক্সেমটেড বুলি লিখা আছে। কেতিয়াবা আপোনাক ডকুমেণ্টছ আপলোড কৰাৰো প্ৰয়োজন হ'ব পাৰে ঠিক আছে। আপোনাৰ আপুনি 500 KB ভিতৰত আপলোড কৰি দিব ঠিক আছে। মোৰ ইয়াতে আপলোড কৰাৰ প্ৰয়োজন হোৱা নাই, কিন্তু কেতিয়াবা আপলোড কৰাৰ প্ৰয়োজন হয় ঠিক আছে। এতিয়া পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰিবলৈ ইয়াতে ডাইৰেক্ট প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো পেজত গুচি আহিব। এইটো পেজত কিমান টকা পে'মেণ্ট আছে পে'মেণ্টটো শ্ব' কৰিব। মই ইয়াতে 4 হুইলাৰৰ কাৰণে এপ্লাই কৰি আছোঁ, সেইকাৰণে ইয়াতে 350 শ্ব' কৰি আছে ঠিক আছে। আপুনি যদি 2 হুইলাৰৰ কাৰণে এপ্লাই কৰে ইয়াতে 200 শ্ব' কৰিব লাৰ্ণাৰ লাইচেঞ্চৰ কাৰণে অকল। এইটো ষ্টেট ৱাইজ বেলেগ হয়, ইয়াতে আপুনি চাই ল'ব। ইয়াতে পে'মেণ্ট কৰিবলৈ ইয়াতে প্ৰথমতে ছিলেক্টত ক্লিক কৰি দিব। ছিলেক্টত ক্লিক কৰি দিয়াৰ পিছত ইগ্ৰেছ অপশ্যনটো চুজ কৰি ল'ব ঠিক আছে। ইগ্ৰাছ অপশ্যনটো চুজ কৰাৰ পিছত ইয়াতে কেপচা যি আছে ইয়াতে ছেম ফিল আপ কৰি দিব। যদি কেতিয়াবা কেপচা নাহে বা আপুনি বুজি নাপায় ইয়াতে ক্লিক কৰি আপুনি কেপচাটো চেঞ্জ কৰিব পাৰিব ঠিক আছে। ইয়াতে মই কেপচাটো ফিল আপ কৰি দিছোঁ। কেপচা ফিল আপ কৰি ইয়াতে ডাইৰেক্ট পে নাওত ক্লিক কৰি দিব। পে নাওত ক্লিক কৰি দিয়াৰ পিছত এইটো পেজত গুচি আহিব। এইটো পেজত ইয়াতে ডাইৰেক্ট যিটো আই এগ্ৰি অপশ্যন আছে ইয়াতে এনেদৰে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰি দিব। ইয়াতে অলপ সময় লোডিং হ'ব, এনেদৰে লোডিং হ'ব, অলপ ৱেইট কৰি থাকিব। প্ৰচিড টু পে'মেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো পেজত গুচি আহিব ঠিক আছে। এইটো পেজত অহাৰ পিছত ইয়াতে এটা পে'মেণ্ট মড নামেৰে এটা অপশ্যন পাব। চাব পে'মেণ্ট মড অপশ্যনত ইয়াতে বাই ডিফল্ট পে'মেণ্ট ছিলেক্ট কৰা আছে। আপুনি যদি অনলাইন পে'মেণ্ট কৰিব বিচাৰিছে আপুনি পে'মেণ্টটো চুজ কৰিব, নাইবা যিটো থাৰ্ড অপশ্যন আছে পে'মেণ্ট গেটৱে এইটো চুজ কৰিব। আপুনি যদি ছেকেণ্ডটো চুজ কৰে আপোনাক এইটো বেংক কাউণ্টাৰৰ কাৰণে দিয়া হৈছে, আপোনাক বেংকত কেছ দিব লাগিব, নাইবা চেকৰ সহায়ত আপুনি পে'মেণ্ট কৰিব লাগিব ঠিক আছে। ইয়াতে যদি আপুনি পে'মেণ্ট অপশ্যনটো চুজ কৰে, পে'মেণ্ট চুজ কৰাৰ পিছত ইয়াতে চাব ছিলেক্ট বেংকত যদি ক্লিক কৰি দিয়ে ইয়াৰ পৰা আপোনাৰ এটা যিকোনো বেংক চুজ কৰি ল'ব। এক্সিছ বেংক, HDFC বেংক, ICICI বেংক, ষ্টেট বেংক, ইয়াতে 4টা বেংক দিয়া আছে। ইয়াতে এটা কথা মন কৰিব যে আপুনি পে'মেণ্ট চুজ কৰি যদি পে'মেণ্ট কৰে কেৱল আপুনি ইণ্টাৰনেট বেংকিং আৰু ডেবিট কাৰ্ডৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰিব, অৰ্থাৎ ATM কাৰ্ডৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰিব ঠিক আছে। আপুনি ফোনপে' গুগল পে' এইবিলাকৰ সহায়ত পে'মেণ্ট কৰিব নোৱাৰিব। কিন্তু আপুনি যদি ভাবে যে ফোনপে'ৰ সহায়ত আপুনি পে'মেণ্ট কৰিব ইয়াতে আপুনি থাৰ্ড অপশ্যনটো চুজ কৰিব। থাৰ্ড অপশ্যনটো চুজ কৰাৰ পিছত ইয়াতে ছিলেক্টত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এক্সিছ ইজি পে' যিটো অপশ্যন আছে এইটো ক্লিক কৰি দিব ঠিক আছে। এইটো ছিলেক্ট কৰাৰ পিছত ইয়াতে আই এগ্ৰিত ক্লিক কৰি দিব। আই এগ্ৰিত ক্লিক কৰি দিয়াৰ পিছত প্ৰচিড ফৰ পে'মেণ্ট বুলি লিখা আছে ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে এনেদৰে অ'কেত ক্লিক কৰি দিব।
তাৰপিছত আপুনি এইটো পেজত গুচি আহিব ইয়াতে তলৰ পিনে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত টাৰ্মছ এণ্ড কণ্ডিশ্যন বুলি লিখা আছে ইয়াতে বক্সত এনেদৰে এটা টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে চাব পে'মেণ্ট অপশ্যনত কেইটামান অপশ্যন দিয়া আছে UPI ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ইণ্টাৰনেট বেংকিং আপুনি ফোনপে বা পেটিএমৰ সহায়ত পে'মেণ্ট কৰিবলৈ ইয়াতে চাব কাষ্টমাৰ VPA বুলি লিখা আছে ইয়াতে আপোনাৰ যিটো UPI ID আছে ফোনপে হওক বা গুগল পে হওক বা পেটিএমে হওক আপোনাৰ যিটো UPI ID আছে UPI IDটো ইয়াতে ফিল আপ কৰি দিব ইয়াতে চাব পাৰে হোম পেজত থাকে UPI IDটো ফোনপে মই ইয়াতে UPI IDটো ফিল আপ কৰি দিছোঁ UPI IDটো ফিল আপ কৰাৰ পিছত ইয়াতে কেপচা যি আছে এইটো বক্সত চেম ফিল আপ কৰি দিব আপুনি যদি কেপচা বুজি নাপায় ইয়াতে জেনেৰেট নিউ কোড বুলি লিখা আছে ইয়াতে ক্লিক কৰি দিব কেপচাটো চেঞ্জ হৈ যাব ইয়াতে UPI ID আৰু কেপচা ফিল আপ কৰাৰ পিছত ইয়াতে এটা অপশ্যন পাব কমপ্লিট পে'মেণ্ট অন ফোন ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং হ'ব পে'মেণ্ট অন ফোনপে'ত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফোনপে'ত এটা ন'টিফিকেশ্যন আহিব কেতিয়াবা চেণ্ড লিখা থাকে কেতিয়াবা পে'মেণ্ট লিখা থাকে ঠিক আছে মোৰ অলৰেডি আহি গৈছে মই ইয়াতে পিন নাম্বাৰ এণ্টাৰ কৰি আছোঁ মোৰ যিটো UPI পিন আছে UPI পিনটো মই এণ্টাৰ কৰি আছোঁ ইয়াতে আপুনি UPI পিনটো এণ্টাৰ কৰি আপোনাৰ যিখিনি পে'মেণ্ট আছে পে'মেণ্টটো কৰি ল'ব ঠিক আছে মই অলৰেডি কৰি আছোঁ ইয়াতে চাব পাৰে পে'মেণ্ট ছাকচেছ হৈ গৈছে ইয়ৰ পে'মেণ্ট ৱাজ ছাকচেছফুল ইয়াতে কোনো ধৰণৰ ৰিফ্ৰেছ নকৰিব ইয়াতে অট'মেটিক লোডিং হ'ব ঠিক আছে ইয়াতে চাব অট'মেটিক লোডিং হৈ আছে তাৰপিছত ইয়াতে ক্লিক হেয়াৰ ফৰ প্ৰিণ্ট ৰিচিপ্ট ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এনেদৰে ছিলেক্ট কৰি ল'ব ছিলেক্ট কৰাৰ পিছত ইয়াতে কেপচা যি আছে চেম ফিল আপ কৰি দিব তাৰপিছত প্ৰিণ্ট ৰিচিপ্টত ক্লিক কৰি যিটো পে'মেণ্ট ৰিচিপ্ট হয় পে'মেণ্ট ৰিচিপ্টটো এনেদৰে আপুনি ডাউনলোড কৰি ল'ব ছেভ কৰি ল'ব ঠিক আছে অনলাইন এপ্লাই কৰাৰ পৰা আৰম্ভ কৰি পে'মেণ্ট কৰালৈকে যিখিনি প্ৰচেছ আছিল অলৰেডি কমপ্লিট হ'ল এতিয়া আপোনাক লাৰ্ণাৰ লাইচেঞ্চ পাবলৈ প্ৰথমতে এটা এক্সাম দিব লাগিব অনলাইন টেষ্ট দিব লাগিব ঠিক আছে অনলাইন টেষ্টত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব মই আপোনালোকক দেখুৱাইছোঁ অনলাইন টেষ্টৰ কুৱেশ্যন আৰু এনচাৰসমূহ ডাউনলোড কৰিবলৈ প্ৰথমতে হোম পেজত আহিব ঠিক আছে বেক অহাৰ পিছত ইয়াতে ড্ৰাইভাৰ / লাৰ্ণাৰ লাইচেঞ্চত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পৰা ষ্টেট চুজ কৰি ল'ব এনেদৰে ষ্টেটটো চুজ কৰি ল'ব ঠিক আছে তাৰপিছত ইয়াতে চাব লাৰ্ণাৰ লাইচেঞ্চ ছেকশ্যনত এনেদৰে ক্লিক কৰি দিব ঠিক আছে ইয়াতে মাউচ লৈ গ'লে হৈ যাব আৰু যদি মোবাইলৰ পৰা কৰে ইয়াতে আপুনি ক্লিক কৰি দিব লাৰ্ণাৰ লাইচেঞ্চৰ যিটো ছেকশ্যন আছে ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে তলৰ পিনে স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে লাষ্ট যিটো অপশ্যন আছে চিম্পল কুৱেশ্যন ফৰ LL টেষ্ট ইয়াতে ক্লিক কৰি দিব তাৰপিছত ইয়াৰ পৰা এনেদৰে ষ্টেটটো চুজ কৰি ল'ব ষ্টেট চুজ কৰাৰ পিছত ইয়াতে লেংগুৱেজ তিনিটা দি আছে প্ৰথমতে দি আছে আছামী হিন্দী ইংলিছ আপুনি কুৱেশ্যন আৰু এনচাৰসমূহ কোনটো লেংগুৱেজত বিচাৰিছে ইয়াৰ পৰা আপোনাক ছিলেক্ট কৰিব লাগিব ঠিক আছে মই ইয়াতে ইংলিছ চুজ কৰিছোঁ বিচাৰিলে আপুনি আছামী চুজ কৰিব পাৰে অৰ্থাৎ অসমীয়াত আপুনি কুৱেশ্যন আৰু এনচাৰসমূহ চাব পাৰিব ঠিক আছে তাৰপিছত ইয়াতে ছাবমিটত ক্লিক কৰি দিব ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত এইটো ডাউনলোড হ'ব ইয়াতে অলপ সময় ৱেইট কৰিব ইয়াতে চাব জেনেৰেট হৈ গৈছে কুৱেশ্যনকেইটা ডাউনলোড হৈ আছে ইয়াতে চাব পাৰে এইকেইটা হৈছে কুৱেশ্যন ইয়াতে টোটেল 40টা পেজ দিয়া আছে ইয়াতে প্ৰথমতে প্ৰশ্ন দিয়া আছে তাৰপিছত অপশ্যন দিয়া আছে অপশ্যন 1 অপশ্যন 2 অপশ্যন 3 অপশ্যন 4 ক'তবা তিনিটাও দিয়া আছে ঠিক আছে তাৰপিছত ইয়াতে এনচাৰ দিয়া আছে ঠিক আছে এইকেইটা গোটেইকেইটা আপোনালোকে প্ৰথমতে পঢ়ি ল'ব তাৰপিছত লাৰ্ণাৰ লাইচেঞ্চৰ যিটো টেষ্ট আছে টেষ্টটো দিব ঠিক আছে মই যেনেদৰে ডাউনলোড কৰি দেখুৱালোঁ আপোনালোকে এনেদৰে প্ৰথমতে ডাউনলোড কৰি ল'ব তাৰপিছত আপুনি টেষ্ট দিব ঠিক আছে এতিয়া মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেদৰে লাৰ্ণাৰ টেষ্ট দিব ঠিক আছে লাৰ্ণাৰ টেষ্ট দিয়াৰ পিছতে আপুনি লাৰ্ণাৰ লাইচেঞ্চটো ডাউনলোড কৰি ল'ব পাৰিব লাৰ্ণাৰ লাইচেঞ্চৰ টেষ্ট দিবলৈ একেবাৰে বেক আহিব বেক হোৱাৰ পিছত ইয়াতে চাব এপ্লিকেশ্যন ষ্টেটাছ যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিব এপ্লিকেশ্যন ষ্টেটাছত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো পেজত গুচি আহিব ইয়াতে প্ৰথমতে এপ্লিকেশ্যন নাম্বাৰ দিব তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ ফিল আপ কৰি দিব এইটো ফৰ্মেটত তাৰপিছত কেপচা যি আছে ইয়াতে চেম ফিল আপ কৰি ছাবমিটত ক্লিক কৰি দিব ঠিক আছে ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো এপ্লিকেশ্যন ষ্টেটাছ হয় এপ্লিকেশ্যন ষ্টেটাছটো ইয়াতে শ্ব' কৰিব ঠিক আছে লাৰ্ণাৰ টেষ্ট দিয়াৰ আগতে আপোনাক এটা ভিডিঅ' চাব লাগিব ইয়াতে ঠিক আছে ইয়াতে লিখা আছে ৱাচিং অফ ৰ'ড ছেফটি টিউটৰিয়েল ইজ মেণ্ডেটৰী ইয়াতে আপুনি ক্লিক হেয়াৰত ক্লিক কৰি দিব ভিডিঅ'টো চাবলৈ এনেদৰে আপুনি ক্লিক হেয়াৰত ক্লিক কৰি দিব ক্লিক হেয়াৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে জেনেৰেট OTPত ক্লিক কৰি দিব তাৰপিছত ইয়াতে লেংগুৱেজটো ছিলেক্ট কৰি ল'ব আপুনি কোনটো লেংগুৱেজত ভিডিঅ' চাব বিচাৰিছে মই হিন্দী ছিলেক্ট কৰি লৈছোঁ তাৰপিছত ইয়াতে আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব OTPটো ইয়াতে ফিল আপ কৰি দিব OTP ফিল আপ কৰি ইয়াতে ছাবমিটত ক্লিক কৰি দিব তাৰপিছত ইয়াতে চাব ভিডিঅ' অন ৰ'ড ছেফটি ইয়াতে এনেদৰে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি ভিডিঅ'টো প্লে কৰি ল'ব ঠিক আছে ইয়াতে এটা কথা মন কৰিব যে ইয়াতে যিটো ভিডিঅ' আছে মই হিন্দীত ছিলেক্ট কৰিছোঁ ইয়াতে 7 মিনিট 51 ছেকেণ্ড আছে ঠিক আছে ইংলিছত ছিলেক্ট কৰিলে টাইমটো অলপ বেছি হ'ব ইয়াতে আপুনি 1 ছেকেণ্ডো স্কিপ কৰিব নোৱাৰিব ঠিক আছে আপুনি যদি স্কিপ কৰে আপুনি লাৰ্ণাৰ লাইচেঞ্চৰ যিটো টেষ্ট আছে টেষ্টটো দিব নোৱাৰিব ঠিক আছে আপুনি যিখিনি ডিউৰেশ্যন আছে ভিডিঅ'ৰ গোটেইখিনি আপুনি A to Z চাই ল'ব ঠিক আছে
ইয়াতে চাব পাৰে মই গোটেইখিনি ভিডিঅ' চাই লৈছোঁ গোটেইখিনি ভিডিঅ' চোৱাৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ লিখা আহিব ভিউড কমপ্লিটেড ভিডিঅ' ছাকচেছফুলি ইউ শ্বুড কনফাৰ্ম এণ্ড ছাবমিট টু টেক LL টেষ্ট ঠিক আছে ইয়াতে কোনো ধৰণৰ ৰিফ্ৰেছ নকৰিব অট'মেটিক আপোনাক বেলেগ এটা পেজত লৈ যাব ঠিক আছে ইয়াতে চাব পাৰে এইটো পেজত আপুনি অট'মেটিক আহি যাব ইয়াতে কনফাৰ্মত এটা টিক মাৰ্ক দিব টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে এটা ছাবমিট অপশ্যন পাব ইয়াতে চাব পাৰে ছাবমিট বুলি লিখা আছে ইয়াতে এনেদৰে ছাবমিটত ক্লিক কৰি দিব ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে LL টেষ্ট বুলি লিখা আছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি তাৰপিছত আপুনি এইটো পেজত গুচি আহিব ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ ফিল আপ কৰাৰ লগে লগে আপোনাৰ যিটো কম্পিউটাৰ নাইবা মোবাইলৰ কেমেৰাটো অট'মেটিক অন হৈ যাব তাৰপিছত ইয়াতে এটা পাছৱাৰ্ড ফিল আপ কৰিব লাগিব পাছৱাৰ্ডটো আপোনাৰ মোবাইলত SMS ৰ জৰিয়তে আহিব আৰু যদি আপোনাৰ SMS নাহে পাছৱাৰ্ডটো আপুনি ইয়াতে ৰিচেণ্ট পাছৱাৰ্ডত ক্লিক কৰি দিব ঠিক আছে মই আপোনালোকক পাছৱাৰ্ডটো দেখুৱাইছোঁ কেনেকুৱা ধৰণৰ মেছেজত আহিব ইয়াতে আপোনালোকে স্ক্ৰীনত চাব পাৰে এনেকুৱা ধৰণৰ হ'ব প্ৰথমতে এপ্লিকেশ্যন নাম্বাৰ লিখা থাকিব তাৰপিছত ইয়াতে ডেটটো লিখা থাকিব এক্সামত তাৰপিছত পাছৱাৰ্ড লিখা থাকিব পাছৱাৰ্ড ফৰ LL টেষ্ট এনেকুৱা ধৰণৰ হ'ব 6টা ডিজিটৰ নাম্বাৰ আৰু আখৰ মিলাই থাকিব ঠিক আছে এনেকুৱা ধৰণৰ পাছৱাৰ্ডটো হ'ব আপোনালোকে SMS-ত চাই ল'ব ইয়াতে আপুনি পাছৱাৰ্ডটো ফিল আপ কৰি দিব ঠিক আছে ইয়াতে আৰু এটা কথা মন কৰিব যে আপুনি যেদিনা এপ্লাই কৰিব সেইদিনা এক্সাম নহ'ব পাৰে যদি আপোনাৰ এক্সামটো নহয় এনেকুৱা ধৰণৰ লিখা থাকিব মই স্ক্ৰীনত দেখুৱাই দিছোঁ ইয়ৰ এক্সাম ইজ নট শিডিউল বা ইয়ৰ LL টেষ্ট ইজ নট শিডিউল এনেকুৱা ধৰণৰ লিখা থাকিব সেই সময়ত আপোনাক ৱেইট কৰিব লাগিব আপুনি মাজে মাজে চেক কৰি থাকিব যে আপোনাৰ এক্সামটো শিডিউল হৈছে নে নাই আপুনি মাজে মাজে চেক কৰি থাকিব আপুনি আপোনাৰ কেমেৰাটো যদি অন হয় আপোনাক বুজিব লাগিব যে আপোনাৰ LL টেষ্ট হ'ব ঠিক আছে পাছৱাৰ্ড ফিল আপ কৰাৰ পিছত আপুনি কেমেৰাৰ সন্মুখত এনেদৰে ধুনীয়াকৈ বহিব লৰচৰ নকৰিব ঠিক আছে তাৰপিছত ইয়াতে আপুনি অথেণ্টিকেটত ক্লিক কৰি দিব ইয়াতে চাব অথেণ্টিকেট হৈ আছে প্ৰচেছিং হৈ আছে ইয়াতে আপুনি লৰচৰ নকৰিব আৰু যাতে আপোনাৰ কেমেৰাত দুটা তিনিটা ফেচ নাথাকে ঠিক আছে আপুনি যিজন এপ্লিকেণ্ট হয় সেইজন এপ্লিকেণ্টকে ৰাখিব এনেদৰে ইয়াতে ধুনীয়াকৈ চাই থাকিব ইয়াতে অলপ সময় ৱেইট কৰিব ইয়াতে চাব পাৰে ফেচটো অথেণ্টিকেট হৈ আছে এনেকুৱা ধৰণৰ এটা চিম্বল আহিব ইয়াতে কোনো ধৰণৰ লৰচৰ নকৰিব ইয়াতে অট'মেটিক কামখিনি হৈ যাব ইয়াতে চাব ফেচ অথেণ্টিকেট হৈ গৈছে ইয়াতে চাব অপশ্যনো আহিছে তাৰপিছত ইয়াতে আপুনি প্ৰচিডত ক্লিক কৰি দিব ফেচ অথেণ্টিকেট হোৱাৰ পিছত তাৰপিছত ইয়াতে আৰু এটা প্ৰচিড অপশ্যন আহিব ইয়াতে প্ৰচিডত ক্লিক কৰি দিব এনেদৰে তাৰপিছত ইয়াৰ পৰা আপুনি লেংগুৱেজ সিলেক্ট কৰিব আপুনি কোনটো লেংগুৱেজত এক্সাম দিব বিচাৰিছে তাৰপিছত এনেদৰে ইয়াতে বক্সত টিক মাৰ্ক দি কণ্টিনিউত ক্লিক কৰি দিব ইয়াতে চাব এক্সাম ষ্টাৰ্ট হৈ গৈছে ইয়াতে এটা প্ৰশ্নৰ 30 ছেকেণ্ড সময় দিয়া থাকিব 3টা 4টা অপশ্যন দিয়া থাকিব ইয়াৰ পৰা আপোনাক সিলেক্ট কৰিব লাগিব এনেদৰে মই সিলেক্ট কৰিছোঁ ছেকেণ্ড অপশ্যন যদি কাৰেক্ট হয় ইয়াতে গ্ৰীণ আহিব তাৰপিছত ইয়াতে কনফাৰ্মত ক্লিক কৰি দিব এনেদৰে তাৰপিছত এইটো চিম্বল দিছে এইটো চিম্বলে কি বুজাইছে দিছ চাইন ৰিপ্ৰেজেণ্ট মই এইটো সিলেক্ট কৰিছোঁ তাৰপিছত কনফাৰ্ম ইয়াতে চাব কাৰেক্ট হৈছে মই 2 নম্বৰ পাইছোঁ ইয়াতে সাইডত লিখা আছে তাৰপিছত এইটো আহিছে the sign represent I think trucks prohibited correct হৈছে এটা সব correct হলে গ্ৰীণ আহিব এনেদৰে এইটো আর কোশ্চেন আহিছে অলপ টান দিয়া আছে এইটো ইমান টান নহয় আপুনি তো মই যেকেটা কোশ্চেন দিছো এইকেটা পঢ়িলে আপুনি সেইকেটাৰ পৰাই আহে বেলেগ কোশ্চেন আপোনাক আৰু পঢ়িব নালাগে সেকেন্ডটো চুজ কৰিছো কনফাৰ্ম ৰং হৈছে এইটো ৰং হলে এনেকুৱা ধৰণৰ ৰেড আহিব ঠিক আছে এইটো বাকি দিছে দিছ সাইন ৰিপ্ৰেজেণ্ট 6 মান পাব লাগিব 10ৰ ভিতৰত 6 মান পালে আপুনি পাস হৈ যাব সেকেন্ডটো চুজ কৰিছো তাৰপিছত কনফাৰ্ম এনেদৰে আপুনি দিব এক্সাম লাষ্ট কোৱেশ্চন এইটো বাকি লাষ্ট কোৱেশ্চন এইটো তাৰ মই 3 নম্বৰ চুজ কৰিছো তাৰপিছত কনফাৰ্ম ইয়াতে সব পাস হৈ গৈছে এনেদৰে পাস লিখা থাকিব আৰু যদি আপুনি ফেল হয় ইয়াতে ফেলৰ যেটো বক্স আছে ফেলৰ বক্সত টিক মাৰ্ক আহিব ঠিক আছে ইয়াতে মই 10ৰ ভিতৰত 6 পাছো মই আগতে কৈছো যে আপুনি 6 পালে পাস হৈ যাব ইয়াতে আপুনি এপ্লিকেশ্যন নাম্বাৰটো চাব পাৰিব আপুনি নেমটো চাব পাৰিব তাৰপিছত ইয়াতে লাৰ্নাৰ লাইসেন্স নাম্বাৰ দিয়া আছে এটো প্ৰিন্ট কৰিবলৈ ইয়াতে এটা অপচন দিয়া আছে ক্লিক হিয়াৰ টু প্ৰিন্ট ইওর লাৰ্নাৰ লাইসেন্সটো ডাউনলোড কৰিবলৈ এইটো অপচনত ক্লিক কৰি দিব লাষ্ট যেটো অপচন দিয়া আছে তাৰপিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP আহিব OTP টো এইটো বক্সত ফিল আপ কৰি দিব OTP ফিল আপ কৰি সাবমিটত ক্লিক কৰি দিব এনেকৈ সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এটা চাব লাৰ্নাৰ লাইসেন্সটো জেনাৰেট হৈ গৈছে এইটো আপুনি ডাউনলোড কৰি ল'ব আপুনি সেভ কৰি ৰাখিব পাৰে এজ এ PDF ফাইল আপুনি লাৰ্নাৰ লাইসেন্স অনলাইন এপ্লাইৰ পৰা ষ্টাৰ্ট কৰি একেবাৰে লাৰ্নাৰ লাইসেন্স ডাউনলোড কৰালৈকে যেখিনি প্ৰসেস আছিল আপোনালোকে নিশ্চয় বুজি পালে এতিয়া মই আপোনালোকক দেখুৱাম আপুনি যদি লাৰ্নাৰ টেষ্টত ফেল হৈ যায়
আপুনি ৰিটেষ্ট দি কেনেকৈ আপুনি লাৰ্ণাৰ লাইচেন্স ডাউনলোড কৰিব পাৰিব আহক জানি লওঁ। লাৰ্ণাৰ টেষ্টত যদি আপুনি কিবা কাৰণত ফেইল হৈ যায় আপুনি একেবাৰে বেক আহিব। বেক হোৱাৰ পিছত ইয়াতে এটা ফি পে'মেণ্ট অপশ্যন আছে, ফি পে'মেণ্টত ক্লিক কৰি দিব। ফি পে'মেণ্টত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ই পে'মেণ্ট বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ৰিটেষ্ট ফি বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ৰিটেষ্ট ফিত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছিল এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ যিটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো ফিল আপ কৰি দিব, ঠিক আছে। তাৰপিছত ইয়াতে ক্লিক হেয়াৰ টু কেলকুলেট ফি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাক 50 টকা এটা পে'মেণ্ট কৰিব লাগিব। যদি আপুনি এবাৰ লাৰ্ণাৰ টেষ্টত ফেইল কৰে ইয়াতে আপোনাক 50 টকা পে'মেণ্ট কৰিব। তাৰপিছত ইয়াতে ই গ্ৰেছ অপশ্যনটো চুজ কৰিব। চুজ কৰাৰ পিছত ইয়াতে কেপচা যি আছে চেম ফিল আপ কৰি দিব। ফিল আপ কৰি আপুনি এটা 50 টকা পে'মেণ্ট কৰিব লাগিব। মই আগতে দেখুৱালোঁ কেনেদৰে আপুনি পে'মেণ্ট কৰিব পাৰে, ঠিক আছে। এইখিনি আছিল প্ৰচেছ। যদি আপুনি ফেইল কৰে আপোনাক 50 টকা ৰিপিট পে'মেণ্ট কৰিব লাগিব। আপোনাৰ যিখিনি ফিজ আগতে আছিল এইটোতো আছিলেই, লগতে এবাৰ ফেইল কৰিলে আপোনাক 50 টকা পে'মেণ্ট কৰিব লাগিব। এনেদৰে আপুনি পে'মেণ্ট কৰি আকৌ আপুনি ৰি-এক্সাম দিব পাৰিব। দ্বিতীয়তে জানিলোঁ যে আপোনাৰ কিবা কাৰণত যদি পে'মেণ্ট কৰোঁতে আপোনাৰ পে'মেণ্টটো ফেইল হৈ যায় আপুনি কেনেদৰে ৰিপে'মেণ্ট কৰিব পাৰিব আহক জানিলোঁ। ৰিপে'মেণ্ট কৰিবলৈ আপুনি বেক আহিব। বেক হোৱাৰ পিছত ইয়াতে আকৌ ফি পে'মেণ্টত ক্লিক কৰি দিব। ইয়াতে ফি পে'মেণ্টত ইয়াতে মাউচটো লৈ গ'লে ইয়াতে এটা অপশ্যন পাব ভেৰিফাই পে'মেণ্ট ষ্টেটাছ বুলি লিখা আছে, ইয়াতে ক্লিক কৰি দিব। ভেৰিফাই পে'মেণ্টত ক্লিক কৰি দিয়াৰ পিছত আপুনি এইটো পিছত গুচি আহিব। ইয়াতে আপোনাৰ যিটো এপ্লিকেশ্যন নাম্বাৰ আছে এপ্লিকেশ্যন নাম্বাৰটো ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ ফিল আপ কৰিব। তাৰপিছত কেপচা ফিল আপ কৰি ভেৰিফাইত ক্লিক কৰি দিব। এনেদৰে আপুনি ভেৰিফাইত ক্লিক কৰি দিব। তাৰপিছত এনেদৰে আপুনি চিলেক্ট কৰিব। ইয়াতে আৰু এটা কথা মন কৰিব যে ইয়াতে পেণ্ডিং হৈ আছে। আপোনাৰ পে'মেণ্টটো যদি ছাকচেছ হয় আপোনাৰ ছাকচেছ বুলি দেখুৱাব, ঠিক আছে। মোৰ পে'মেণ্টটো ফেইল হৈছিল সেইকাৰণে ইয়াতে ষ্টেটাছ পেণ্ডিং বুলি দেখুৱাই আছে। ইয়াতে আপুনি এনেদৰে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত অলপ সময় লোডিং হ'ব। এনেদৰে লোডিং হোৱাৰ পিছত ইয়াতে ষ্টেটাছো পে'মেণ্ট ফেইল বুলি দেখুৱাই আছে। তাৰপিছত ইয়াতে ই পে'মেণ্টত ক্লিক কৰি দিব। তাৰপিছত ইয়াৰ পৰা চুজ কৰি ল'ব এপ্লিকেশ্যন ফি হয়নে আপোনাৰ ৰিটেষ্ট ফি হয়। ইয়াৰ পৰা আপুনি চুজ কৰি ইয়াতে এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ এনেদৰে ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে আকৌ চাব কেলকুলেট হেয়াৰ ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে ই গ্ৰেছটো চুজ কৰিব। ইয়াতে কেপচা ফিল আপ কৰি আপুনি পে' কৰিব পাৰিব। এইখিনিয়ে প্ৰচেছ আছিল। কিবা কাৰণত যদি আপোনাৰ পে'মেণ্ট ফেইল হয় এইটো প্ৰচেছত আপুনি পে'মেণ্ট কৰিব পাৰিব। বাকীখিনি চেম প্ৰচেছ। এইখিনি আপোনালোকে নিশ্চয় বুজি পালে। যদি আপোনাৰ পে'মেণ্ট ফেইল হয় আপুনি কেনেদৰে পে'মেণ্ট কৰিব পাৰে। কেতিয়াবা ভেৰিফাই কৰিব লাগে, কেতিয়াবা আপোনাৰ ডাইৰেক্ট পে'মেণ্ট কৰিব পাৰিব। ভেৰিফাই কৰাৰ প্ৰয়োজনেই নহয়। ইয়াৰ বাহিৰেও ইয়াতে বহুকেইটা অপশ্যন দিয়া আছে। মই এটা এটাকৈ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। ইয়াতে চাব লাৰ্ণাৰ লাইচেন্স ছেকশ্যনত যাব। ইয়াতে থাৰ্ড অপশ্যন যিটো আছে আপোনাৰ কিবা কাৰণত যদি এপ্লিকেশ্যন এডিট কৰাৰ প্ৰয়োজন হয় ইয়াৰ পৰা আপুনি এডিট কৰিব পাৰিব। তাৰপিছত ইয়াতে চাব আপুনি যদি কিবা কাৰণত যিটো আপোনাৰ লাৰ্ণাৰ লাইচেন্স আছে লাৰ্ণাৰ লাইচেন্স ডাউনলোড কৰিব পৰা নাই ইয়াতে ক্লিক কৰি আপুনি লাৰ্ণাৰ লাইচেন্স ডাউনলোড কৰিব পাৰিব, ঠিক আছে। ইয়াতে আপোনাক একো কৰিব নালাগে, জাষ্ট আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ টাইপ কৰিব লাগিব গোটেইখিনিতে। তাৰপিছত ইয়াতে আপুনি যদি টিউটৰিয়েল ইয়াৰ পৰা আপুনি চাব পাৰিব। যিটো ভিডিঅ' আছিল আপুনি যদি ভিডিঅ'টো চাওঁতে কিবা কাৰণত ফেইল হৈ যায় আপুনি ইয়াৰ পৰা ভিডিঅ'টো ৰিপিট চাব পাৰিব। তাৰপিছত ইয়াৰ পৰা ডাইৰেক্ট আপুনি অনলাইন যিটো টেষ্ট আছে টেষ্টটো দিব পাৰিব এপ্লিকেশ্যন আৰু ডেট অফ বাৰ্থ ফিল আপ কৰি, ঠিক আছে। তাৰপিছত আগতে দেখুৱাইছোঁ যিটো কুৱেশ্যন ডাউনলোড কৰাৰ প্ৰচেছ আছিল ইয়াৰ পৰা আপুনি কুৱেশ্যনসমূহ ডাউনলোড কৰিব পাৰিব, কুৱেশ্যন আৰু এনচাৰসমূহ। তাৰপিছত ইয়াতে চাব আৰু অপশ্যন দিয়া আছে ফি পে'মেণ্ট হ'লে ইয়াৰ পৰা আপুনি ফি পে'মেণ্ট কৰিব পাৰিব। ইয়াৰ পৰা আপুনি এপ্লিকেশ্যন ফৰ্মটো প্ৰিণ্ট কৰিব পাৰিব, ঠিক আছে। ইয়াৰ বাহিৰেও ইয়াতে ক্লাছ এড কৰাৰ অপশ্যন দিয়া আছে। ইয়াতে ক্লিক কৰি আপুনি ক্লাছ এড কৰিব পাৰিব 2 হুইলাৰ 4 হুইলাৰ, ঠিক আছে। ইয়াৰ বাহিৰেও ইয়াতে এটা অপশ্যন দিয়া আছে কিবা কাৰণত যদি আপোনাৰ এপ্লিকেশ্যনটো পেণ্ডিং হৈ যায়, ডকুমেণ্টছ আপলোড কৰোঁতে যদি ফেইল হৈ যায় বা যিকোনো কাৰণত ফেইল হ'ব পাৰে, আধৰুৱা যদি হৈ থাকে সেই সময়ত আপুনি ইয়াৰ পৰা কৰিব পাৰিব কমপ্লিট ইয়ৰ পেণ্ডিং এপ্লিকেশ্যন, ঠিক আছে। আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থ ফিল আপ কৰি বাকীখিনি প্ৰচেছ কৰিব পাৰিব, ঠিক আছে। ইয়াৰ পৰা আপুনি পে'মেণ্ট ষ্টেটাছ চেক কৰিব পাৰিব। ডকুমেণ্টছ আপলোড কৰোঁতে ফেইল হ'লে ইয়াৰ পৰা আপুনি কৰিব পাৰিব। ইয়াৰ বাহিৰেও আপুনি ইয়াৰ পৰাও আপোনাৰ যিটো টেষ্ট হয় অনলাইন টেষ্ট ইয়াৰ পৰা দিব পাৰিব। তাৰপিছত ইয়াতে চাব ইয়াৰ পৰা আপুনি এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিব পাৰিব। তাৰপিছত ইয়াতে আপুনি ফি পে'মেণ্ট কৰিব পাৰিব। সেইবিলাক আমি এইবিলাক আগতে দেখুৱাইছোঁ। তাৰপিছত আপুনি যদি আপোনাৰ যদি কিবা কাৰণত ডকুমেণ্টছ কেঞ্চেল কৰাৰ প্ৰয়োজন হয় ইয়াৰ পৰা আপুনি ডকুমেণ্টছ কেঞ্চেল কৰিব পাৰিব, ঠিক আছে। এইখিনি চালে আপোনালোকে নিশ্চয় বুজি পাব। মই ভাবোঁ এইটো ভিডিঅ' চোৱাৰ পিছত আপুনি ইজিলি লাৰ্ণাৰ লাইচেন্স এপ্লাই কৰিব পাৰিব আৰু লাৰ্ণাৰ লাইচেন্স এপ্লাই কৰোঁতে যদি কিবা প্ৰব্লেম হয় আপুনি নিজে ছল্ভ কৰিব পাৰিব, ঠিক আছে। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ইয়াৰ বাহিৰেও যদি আপোনাৰ কিবা প্ৰব্লেম থাকি যায় আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে।